মই প্ৰাক্তন জিলা সভাপতি। মোৰ জন্ম বিজেপিতে 81। আমি আজি প্ৰায় 45 বছৰ আমি বিজেপিতে আছোঁ। কাৰণ সদায় ইয়াতে মানে আমি আহোঁ আৰু পূজা দিওঁ। প্ৰথমবাৰ আমি আহিছোঁ মানে আমাৰ ৰাজেন গোহাঁই যিৰ কাৰণে ৰাজেন গোহাঁই যেতিয়া আমি পূজা কৰিলোঁ, পূজা কৰাৰ পিছত তেখেতে জিকিলে। জিকাৰ পিছত তেখেতে মানে 4বাৰ জিকিলে। একবাৰ ৰেল মন্ত্ৰী হ'ল, ষ্টেট প্ৰেচিডেণ্ট হ'ল। এইটো মানুষকে আমাৰ বিশ্বাস আছে, এইটো মন্দিৰ, এইটো মানে ভগৱান ইয়াত আছে। গতিকে আমি আকৌ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্বৰ কাৰণে আমি পূজা কৰিছোঁ। তেখেতে আবাৰ মানে আমাৰ যাতে মুখ্যমন্ত্ৰী 26ত এইটো কাৰণে পূজা কৰিছোঁ। পূজা 4টা পূৰ্ণিমাত আমি পূজা কৰিছিলোঁ। 4টা পূৰ্ণিমা এইবাৰ শেষ হ'ল। গতিকে আমি আকৌ আহি ইয়াত পূজা দিলোঁ। আমি সকলো ৰাইজক আমি অনুৰোধ কৰোঁ যাতে মানে বিজেপিক কোনোবা মিছ নকৰে ভোট দিয়াৰ কাৰণে। আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মা অহাৰ কাৰণে, মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে আমাৰ যে আসামৰ যে পৰিস্থিতি, এইটো সকলোৱে জানে। মই নকওঁ যে এটা মানে মানুহে একটা জাতি আমাক যিমান যন্ত্ৰণা দিছিল, এই যন্ত্ৰণাৰ পৰা আমাৰ মুক্তি দিলে। আমি আকৌ বিচাৰি আছোঁ যে আমাৰ হেমন্ত বিশ্ব শৰ্মা আবাৰ 26 চিফ মিনিষ্টাৰ হয়। এইটো কাৰণে আমি ইয়াত পূজা কৰিলোঁ। মই পূজা এটা আইটেম কৰিছিলোঁ, কিবা এটা খিচৰি খোৱাৰ কাৰণে আমাৰ ইয়াত ৰাখিছোঁ। খিচৰি সিহঁতে খাই আছে আৰু পাব্লিক আহিব, বিজেপি পাৰ্টি আহিব। তেতিয়া এই বুলি আপুনি আশীৰ্বাদ ৰাখক, আশীৰ্বাদ কৰক যাতে হেমন্ত বিশ্ব শৰ্মা আকৌ 26 চিফ মিনিষ্টাৰ হয়। ধন্যবাদ, নমস্কাৰ। হয়, আজি এই যোৱা মাঘী পূৰ্ণিমা আমাৰ যি হৈ গ'ল, এই মাঘী পূৰ্ণিমাত আজি 4টা বছৰৰ পৰা আমাৰ সন্মানীয় হোজাই জিলাৰ এসময়ৰ প্ৰাক্তন সভাপতি নেপাল চাহ ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে। তেওঁ বহুত ছিনিয়ৰ। তেওঁক মই আজি 26 বছৰ আগত পাইছিলোঁ। তেওঁ 30 বছৰৰ অধিক কাল ভাৰতীয় জনতা পাৰ্টীত তেওঁ সেৱা আগবঢ়াই আহিছে। তেওঁ যোৱা 4টা বছৰৰ পৰা মানে 22, 23, 24, 25 4টা বছৰৰ মাঘী পূৰ্ণিমাত তেওঁ এটা মনস্থ কৰিছিলে যে ত্ৰিশূল পূজন কৰিম। ত্ৰিশূল পূজনটো কাৰ নামত কৰিব? এই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ যাতে আহে। তেওঁ 4টা বছৰ তেওঁ আন্তৰিকতাই ত্ৰিশূল পূজন এইবাৰ সমাপ্ত হৈছে। এই যোৱা মাঘী পূৰ্ণিমা আজি বিসৰ্জন হৈছে। আপোনালোকে গম পাব, ইয়াতে ত্ৰিশূল এডাল আছে, দুডাল আছে। এডাল বৃহৎ আকাৰৰ লেফ্ট ছাইডে সোণালী কালাৰৰ পিতলৰ ত্ৰিশূল এডাল আছে। এই ত্ৰিশূলডাল তেওঁ মনস্থ কৰিছিলে সন্মানীয় যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ পুনৰবাৰ এইবাৰ যাতে 26ত তেওঁ মুখ্যমন্ত্ৰী হয়, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ যাতে আকৌ ৰিটাৰ্ণ হয়, এইটোৰ কথাৰে তেওঁলোকে এই আমাৰ এই যে পৰ্বটো আজি ৰখা হৈছিলে। ত্ৰিশূল পূজন আজি 4টা বছৰ শেষ হৈছে। লগতে আকৌ আমাৰ কামাখ্যা প্ৰসাদ ডাঙৰীয়া যিজন আমাৰ সাংসদ মহোদয়, তেওঁৰো মংগলাৰ্থে আমাৰ সন্মানীয় দাদাই এটা ত্ৰিশূল পূজন কৰিছে। সেইডাল যিডাল সোঁ চাইডে ত্ৰিশূল লোহৰ ত্ৰিশূলডাল আছে, সেইডাল মনস্থ কৰিছে। এই ত্ৰিশূল পূজনৰ লগতে আমাৰ যজ্ঞ সমাপন আজি কাৰ্যসূচী শেষ হৈছে। মহাপ্ৰসাদ এতিয়া আছে আৰু প্ৰসাদ ইতিমধ্যে চলি আছে। মহাপ্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ সকলোৱে জানে যে এইবাৰ আকৌ 26ত আহি আছে আৰু সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'বই আৰু হ'ব লাগে বুলি আমাৰ কামনা কৰিছোঁ। সমস্ত অসমবাসী ৰাইজলৈ আমাৰ আহ্বান, কোনো কাৰণত এনেকুৱা হ'ব নালাগে যে ভুল সিদ্ধান্ত কাৰোবাৰ ভুল পৰা মানে ষড়যন্ত্ৰত মানে বৰ্তি হ'ব নালাগে বা ভুল যাব নালাগে বা তেওঁলোকে বেলেগ ডিচিশ্যন ল'ব নালাগে বুলি কৈ আমি সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাম। যিসকল খিলঞ্জীয়া মানুহ আছে, কোনো জাতি জনগোষ্ঠী বুলি মই কোৱা নাই, যিকোনো যি খিলঞ্জীয়া মানুহ আছে, যি ভাৰতীয় জনতা পাৰ্টী বা গোটেই দেশখনক ভাল পায়, যি এই ভাৰতবৰ্ষখনৰ আনুগত্য স্বীকাৰ কৰে, তেওঁলোকক আমি আহ্বান জনাম যাতে ভাৰতীয় জনতা পাৰ্টী অসমৰ উন্নতিৰ কাৰণে, নৰ্থ ইষ্টৰ উন্নতিৰ কাৰণে, ভাৰতবৰ্ষৰ উন্নতিৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীকেই জিতাব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। আৰু সন্মানীয় আমাৰ নেপাল চাহ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই জাবৰাখোৱা বিনাকান্দি সমষ্টিৰ ভিতৰত পৰি জাবৰাখোৱা শিৱ মন্দিৰটো ঐতিহ্যপূৰ্ণ আৰু ই বহুত সক্ৰিয়। ইয়াতে যিয়েসকলে মনৰ কামনা কৰিছে আৰু বাঞ্ছা পূৰ্ণ হৈছে, এইটো বিশ্বাস আছে আৰু সত্য কথা এইবিলাক প্ৰমাণিত হৈ গৈছে। বহু আগৰ পৰা আমি ইয়াতে পূজা পাৰ্বণ দি আহিছিলোঁ। আজি এই চতুৰ্থবাৰ যি পূজা মহাযজ্ঞ আৰম্ভ কৰি আমি শেষ কৰিছোঁ। আজি এই সমাপন কাৰ্যসূচীত
আমি সকলো হিন্দু প্ৰাণ ৰাইজ আহিছে এতিয়া প্ৰচাদো কিছুমানে লৈ আছে আৰু হিন্দু প্ৰাণ ৰাইজ আহি আছে এই পৰ্বলৈ আমি ইয়াত একত্ৰিত হৈছিলোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221